থাম্বনেইলৰ পৰা তোমালোকে নিশ্চয় বুজি পাইছা যে আজি আমি ক্লাছ 10ৰ চেপ্টাৰ নম্বৰ 7 যাৰ নাম আছিল কি আমালোকৰ যে কোঅৰ্ডিনেশ্যন জিওমেট্ৰি তাৰ 20 মোস্ট ইম্পৰ্টেন্ট এমসিকিউ পঢ়িম ঠিক আছে তাৰে প্ৰথম নম্বৰ কোৱেশ্চনটো কৈছে দেখা যদি 8,6 আৰু x,3 বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 একক হয় তেন্তে x ৰ মান উলিয়াব কৈছে এটা বিন্দু আছে 8,6 আৰু এটা বিন্দু আছে x,3 এই বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান দি আছে 5 ইউনিট বা 5 একক তেন্তে আমালোকক কাৰ ভ্যালু উলিয়াব গ'লে x ৰ ভ্যালু উলিয়াব গ'লে আমালোকে জানো যে দুটা পয়েন্টৰ মাজৰ দূৰত্ব আমালোকে কেনেদৰে উলিয়াও যে ৰুট ওভাৰ ইয়াত দুটা বিন্দুৰ মাজৰ দূৰত্ব কিমান দিছে 5 ইউনিট ইকুৱেল টু ৰুট ওভাৰ কি হ'ব x2 - x1 ইয়াত x2 ৰ মান কিমান হ'ব x2 ৰ মান x1 ৰ মান আছে কিমান 8 তাৰপিছত হ'ব কি হোল স্কয়াৰ প্লাস y2 - y1 y2 ৰ মান কিমান আছে 3 মাইনাস y1 ৰ মান হৈছে 6 হোল স্কয়াৰ তাত এতিয়া যদি আমালোকে দুয়োফালে বৰ্গ কৰি দিও তাত ইয়াত হল 5 স্কয়াৰ ইয়াত বৰ্গ আৰু ৰুট কি হ'ব কেনসেল হ'ব থাকিব কি x - 8 অফ হোল স্কয়াৰ প্লাস -3 অফ হোল স্কয়াৰ তাত ইয়াৰ পৰা কি পাম 5 স্কয়াৰ মানে কিমান পালো 25 ইকুৱেল টু x স্কয়াৰ এতিয়া a - b হোল স্কয়াৰ যদি আমালোকে ভঙাই দিও x স্কয়াৰ মাইনাস 16x প্লাস 64 তাত যদি -3 স্কয়ার আমালোকে বর্গ কৰি কিমান পাম প্লাস 9 বুজি পেলা তাত ইয়াৰ পৰা আমালোকে কি কৰিম দ্বিঘাত সমীকৰণ সলভ কৰিব লাগিব x স্কয়াৰ মাইনাস অফ 16x ইয়াত 64 প্লাস অফ 9 যদি আমালোকে এড কৰি কিমান পাম 73 মাইনাস অফ 25 ইকুৱেল টু কিমান পালো আমালোকে 0 বুজি পাইছা তাত ইয়াৰ পৰা x স্কয়াৰ মাইনাস অফ 16x তাত 73 ৰ পৰা যেতিয়া আমালোকে 25 সাবট্ৰাক্ট কৰিম কিমান হ'ব 73 ৰ পৰা আমালোকে কি 25 তাত থাকিব কিমান 13 ৰ পৰা 5 গলে 8 ইয়াত থাকিল কিমান 5 বা 6 ৰ পৰা 2 গলে কিমান থাকিল 48 ইয়াত থাকিল কিমান 48 ইকুৱেল টু 0 তাত আমালোকে জানো যে দ্বিঘাত সমীকৰণক এনেদৰে ভঙাব লাগে যাতে আমালোকে মিডিলৰ টাৰ্ম পাও 4 ইনটু যদি আমালোকে 12 কৰো 48 পাম তাত ইয়াৰ পৰা কি পাম x স্কয়াৰ আমালোকে লিখিব পাৰিম 4 plus 12x plus of 48 equal to কিমান পালো 0 তাত ইয়াৰ পৰা কি পাম x স্কয়াৰ minus of 4x minus of 12x plus of 48 equal to কি পালো 0 পালো তাত ইয়াৰ পৰা আমালোকে কি পাম দেখা x ৰ যদি কমন লও x minus of 4 ইয়াৰ পৰা যদি আমি minus of 12 কমন লও x ৰ পৰা x minus of 4 হ'ব equal to কি পালো 0 তাত x minus of 12 আৰু x minus of 4 equal to কি পালো 0 তাত x ৰ ভ্যালু এবাৰ কি পাম 12 আৰু x ৰ ভ্যালু কিমান পাম 4 তাত आंसर কি হ'ব c হয় 4 বা 12 বুজি পাইছা এতিয়া কৈছে যে 2, -5 আৰু -2, 9 বিন্দুৰ পৰা সমদ্ৰৱৰ্তীত x অক্ষত অৱস্থিত বিন্দুটোৰ স্থানাংক x অক্ষত ফাৰ্স্ট বুজিব লাগিব x এক্সিসত যদি যিকোনো এটা পয়েন্ট যদি থাকে তার কোঅর্ডিনেশন জিওমেট্রি হয় বা স্থানাঙ্ক জ্যামিতি হয় x, 0 এতিয়া আমালোকক কোশ্চেন কৈছে এই বিন্দুটো এই দুটা পয়েন্টৰ পৰা সমদূৰত্বত আছে তাত এইটো a যদি ধৰিলো এইটো b তাত এইটো c পয়েন্ট তাত আমালোকে ক'ব পাৰিম যে AC = BC কাৰণ এই দুটা পয়েন্ট এই বিন্দুৰ পৰা সমদূৰত্বত তাত এতিয়া আমালোকে যদি ডিসটেন্স ফৰ্মুলা লগাই দিও a আৰু c দূৰত্ব কেনেদৰে উলিয়াম তাত x - 2 কারণ y2 x2 - x1 হোল স্কয়ার প্লাস y2 মান কিমান আছে 0 মাইনাস y1 মাইনাস অফ মাইনাস প্লাস হল 5 অফ হোল স্কয়ার ইকুয়াল টু রুট ওভার bc b আৰু c x2 x 2 ৰ মান মাইনাস আৰু মাইনাসৰ মাইনাস আছে তাত ইয়াত হ'ব কি প্লাস 2 অফ হোল স্কয়ার প্লাস y2 0 মাইনাস অফ y1 9 অফ হোল স্কয়ার এতিয়া আমালোকে কি কৰিম দুয়োফালে বৰ্গ কৰি দিম যদি দুয়োফালে বৰ্গ কৰি দিও তেন্তে আমালোকে ৰুট আৰু কি কেনসেল যাব দুয়োফালে যদি আমালোকে বৰ্গ কৰি দিও তাত ৰুট কেনসেল ৰুট আৰু স্কয়াৰ কেনসেল থাকিব কি x - 2 অফ হোল স্কয়ার ইয়াৰ পৰা 5 স্কয়ার মানে কিমান পালো 25 ইয়াৰ পৰা কি পাম x + 2 অফ হোল স্কয়ার ইয়াৰ পৰা 9 স্কয়ার মানে কিমান পাম 81 তাত ইয়াৰ পৰা আমালোকে সলভ কৰি কি উলিয়াব লাগে x ৰ ভ্যালু উলিয়াব লাগে তাত x স্কয়ার a - b যদি হোল স্কয়ার ফুলাই দিও মাইনাস অফ x প্লাস অফ 4 প্লাস 25 ইকুয়াল টু কি ভ্যালু x স্কয়ার প্লাস 4x প্লাস অফ 4 প্লাস অফ 81 তো x স্কয়ার ক্যান্সেল
মাইনাস অফ 4x এইফালে যদি লৈ আহো আমালোকে কি পাম, ইয়াৰ পৰা দেখিবা কি আছে, তাত মাইনাস অফ 4x, ইয়াত আছে প্লাস অফ 4x, আমালোকে যদি এই সাইডত লৈ যাও প্লাস অফ 8x হ'ব, তাত ইয়াত হ'ব কি 4 into 4 plus 25 হ'ব 29, ইফালে পালো 8x plus 85, তাত 85 29 পৰা যেতিয়া 85 আমালোকে সাবট্ৰাক্ট কৰিম কিমান হ'ব 8 of x, তেতিয়া আহিব ইয়াৰ পৰা যদি আমালোকে সাবট্ৰাক্ট কৰিম মাইনাস অফ 56x, 56 equal to 8 of x, তাত x এর ভ্যালু কিমান পালো মাইনাস অফ 7, তাত আমালোকৰ কোঅৰ্ডিনেশন কি হ'ব -7,0 বুজি পাইছা। এতিয়া কৈছে 3 নম্বৰ কোশ্চেনটো কৈছে -3,1 আৰু 6,5 বিন্দু সংযোগী ৰেখাখণ্ডটো সমত্ৰিখণ্ডিত হৈছে, সমত্ৰিখণ্ডিত বিন্দু কেইটাৰ স্থানাংক উলিয়াব কৈছে। তাত এইটোৰ পৰা এইটো এটা পয়েন্ট দি আছে, যি পয়েন্ট আছে কি 3,-1 আৰু এটা আছে কি -6,5, এই বিন্দুৰ যিটো লাইন আছে এই লাইনটোক ত্ৰিসমদ্বিখণ্ডিত কৰা হৈছে, ধৰা এটা এ পয়েন্টে আৰু এটা বি পয়েন্টে, তাত এ পয়েন্টৰ স্থানাংক উলিয়াব গৈছে আৰু বি পয়েন্টৰ স্থানাংক কৰিছে, যিয়ে তিনিটা সমদ্বিখণ্ডিত কৰিছে 1 1 আৰু 1 ইউনিটত। তাত আমালোকে যদি এই বিন্দুটোৰ কোঅৰ্ডিনেশন জ্যামিতি উলিয়াব বিচাৰো এ পয়েন্টৰ, তাত এ পয়েন্টটোৱে এই লাইন যিটো আছে ধৰা পি কিউ লাইনটোক কি ভাগত ভাগ কৰিছে 1:2 অনুপাতত ভাগ কৰিছে, তাত এর কোঅর্ডিনেশন আমালোকে কেনেদৰে উলিয়াম, এ এমৰ মান কি ধৰিম 1 1 into 1 into minus of 6, তাৰপিছত কি কৰিম এই ফালৰ পৰা 2 ল'ব লাগিব, কাৰণ এইখিনি কি আছে 2 into প্লাস হ'ব কি 2 into 3 বাই কি হ'ব যে 1 plus 2 1 plus 2, তাৰপিছত 1 1, তাৰপিছত ইফালে y, তাত 1 into 5 কিমান হ'ব 5, তাৰপিছত কি আছিল ইয়াত 2 into -1 2 into -1, তলত আহিব কি 2 plus 1, এইটো আমালোকৰ আহিল এৰ কোঅৰ্ডিনেশন। কাৰ কোঅৰ্ডিনেশন আহিল আমালোকৰ এর কোঅৰ্ডিনেশন, তাত এর কোঅৰ্ডিনেশন যেতিয়া উলিয়াম কিমান -6 plus 6 মানে 0, তাত এই টার্মটো আমালোকে কি পালো 0, ইয়াত কি পাম যে 5 -2 মানে কিমান পালো 3 by 3 3 by 3 মানে কিমান 1, তাত 0,1, তাত এনসার আহিব কি আমালোকৰ 0,1, আৰু যিটো প্ৰথম স্থানাংক আহিল কি আমাৰ 0,1, কাৰণ ইয়াত আছিল 1 1 এর লগত 5 মাল্টিপ্লাই 5 আৰু 2 into 1, তাত 0,1 হয় অপশন এ হ'ব না হয় অপশন ডি হ'ব। এতিয়া আমালোকে কি উলিয়াম বিৰ স্থানাংক উলিয়াম, বিৰ স্থানাংক যেতিয়া উলিয়াম তাত এইখিনিৰ মান কিমান হ'ব 2 আৰু এইখিনিৰ মান কিমান হ'ব 1, তাত 2:1 অনুপাতত ভাগ কৰিব, তাত বিৰ কোঅৰ্ডিনেশন 2 into ইয়াৰ পৰা আহিব কি -6, ইয়াত আহিছে 1 into কি হ'ব 3 by 2 plus 1, তাৰপিছত y যেতিয়া কোঅৰ্ডিনেশন উলিয়াম তেতিয়া কি পাম আমালোকে 2 into 5 2 into 5 প্লাস কৰিম কি আমালোকে যে 1 into -1 1 into -1 by 2 plus 1, এইটো এইফালে ব্ৰেকেট মনত ৰাখিবা, তাত -12 plus of 3 by কি আছে 3, এইটো নহব, তাৰপিছত আছে কি 2 into 5 10 -1 by 3, তাত ইয়াৰ পৰা কি পালা -9 by 3, ইয়াত কি পালো 9 by 3, যেতিয়া কেনসেল কৰিম ইয়াত আহিব -3 ইয়াত আহিব +3, তাত কোঅৰ্ডিনেশন কি -3,3, তাত এনসার হ'ব কি আমালোকৰ প্ৰথম এর কোঅৰ্ডিনেশন হ'ব 0,1 -3,3, এইটো হল আমাৰ কি ডি এনসার, বুজি পাইছা। এতিয়া কৈছে যে -5,9 আৰু 3,-4 বিন্দুটো সংযোগী ৰেখাখণ্ডটো x অক্ষই কি অনুপাতত বিভক্ত কৰিব, এইটো তোমালোকৰ বাবে হোমৱৰ্ক HW কৰিবা, বহুত ইম্পৰ্টেন্ট কোশ্চেন হয়, নিশ্চয় তোমালোকে কৰিব পাৰিবা। কি কৈছে দেখা a -5,-4 আৰু b -3,2 বিন্দুৰ মাজেৰে যোৱা ৰেখাত অৱস্থিত এটা বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা, যিটো বিন্দু বিৰ পৰা সমদ্ৰুৱতীত অৱস্থিত এর পৰা দুগুণ দূৰত্বত অৱস্থিত। কি কৈছে যে ইয়াত দুটা পয়েন্ট আছে, এই পয়েন্টটো ধৰা এ এটা পয়েন্ট দি আছে -5,4 +5 -4, বিৰ স্থানাংক দি আছে কি -3,2, এতিয়া কৈছে যে এই বিন্দুৰ মাজেৰে যোৱা ৰেখাত অৱস্থিত এটা বিন্দুৰ স্থানাংক, কাৰ স্থানাংক এটা বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা, যিটো বিন্দুয়ে বিৰ পৰা যিমান দূৰত্বত
যদি ধৰা বিৰ পৰা যিমান দূৰত্ব, ধৰা বিৰ পৰা যদি 1 দূৰত্বত হয় এই পি বিন্দুটো, এইটো এৰ পৰা কিমান দূৰত্বত হ'ব, 2 ইউনিটত হ'ব। কৈ দিছে যে বিৰ পৰা যিমান দূৰত্বত অৱস্থিত এর পৰা তার দুগুণ দূরত্বত অবস্থিত। যদি পির পৰা বি যে বি বিন্দুৰ পৰা পি বিন্দুটো 1 একক দূৰত্বত আছে, তেন্তে এর পৰা ইয়াত কিমান ইউনিট দূৰত থাকিব, 2 ইউনিট দূৰত থাকিব। বুজি পাইছা? তাত আমালোকৰ পিৰ কি চাইছে, কোঅৰ্ডিনেশ্যন চাইছে। তাত পিৰ কোঅৰ্ডিনেশ্যন আমালোকে কেনে ধৰি লিয়াম, তাত ইয়াত 2 ইনটু -3, কাৰণ 2 ইনটু x1 x2 -3 প্লাস 1 ইনটু 5 বাই কি হ'ব কোৱাচোন, 2 প্লাস 1। তাত ইয়াত আহিব আমাৰ কি, কমা চিন, তাৰপিছত আহিব কি 2 ইনটু 2, কাৰণ 2 ইনটু y2 2 প্লাস 1 ইনটু 4 মানে কিমান, -4। তাত ইয়াত আহিব কি -4 বাই কিমান 2 প্লাস 1। নিশ্চয় বুজি পাইছা? তাত ইয়াৰ পৰা আমালোকে কি পাম, 2 ইনটু 3 6 -6, কাৰণ ইয়াত মাইনাস আছে, প্লাস 5 বাই কিমান পালো 3। ইয়াত আছে কি 2 প্লাস 2 4, ইয়াত আছে কি -4 বাই 3। এতিয়া কি হ'ব ইয়াত, তাত -1/3, ইয়াত কি আছে 0, 0/3 মানে কিমান পালো 0। তাত এনসার হ'ব কি -1/3/0, এনসার হ'ব বি। বহুত ইম্পৰ্টেন্ট কোশ্চিন হয়, এইবিলাক পৰীক্ষাত আহিবই। যিয়ে কোশ্চিন এমসিকিউ কোশ্চিন কৰিব বিচাৰে তাৰ বাবে এইবিলাক বহুত ইম্পৰ্টেন্ট কোশ্চিন হয়। এক্স ৱাই বিন্দুটো 2, 2 - 4 আৰু -2, 4 বিন্দুৰ পৰা সমদূৰৱৰ্তীত হোৱাৰ ক্ষেত্ৰত পি আৰু কিউৰ মাজৰ সম্পৰ্ক উলিয়া। ইয়াত আমালোকে পি আৰু কিউ নহয়, এইটো হ'ব লাগিছিল, তাত ইয়াত হ'ব লাগিছিল পি, ইয়াত হ'ব লাগিছিল কিউ। যেতিয়া পি আৰু কিউ বিন্দুটো 2 আৰু -2, 4 পৰা সমদূৰত্বত হল হয়, তেন্তেহে আমালোকে উলিয়াব পাৰিম, এইটো এক্স আৰু ৱাই নহব। তাত ইয়াত কি হ'ব দেখা সলিউশন, পিৰ পৰা সমদূৰত্বত থাকিব লাগিব নেকি। তাত ইয়াৰ পৰা যদি এই বিন্দুটো এইটো আৰু এইটোৰ পৰা বিন্দুৰ পৰা সমদূৰত্বত, এইটো এ যদি হয়, এইটো বি, এইটো বিন্দু হ'ব বি, এইটো হ'ব কি সি। তাত আমালোকে ক'ব পাৰিম এ বি ইকুৱেল টু কি হ'ব লাগে, এ চি হ'ব লাগে। তাত এতিয়াতো মই অলপ আগতে কৰি দিলো, তাত এইটো সেম আমালোকে কি কৰিম, আগৰ নিচিনাকৈ কৰিম। তাত ইয়াত আমালোকে কি কৰিম, ৰুট ওভাৰ কৰিম আৰু ডিস্টেন্স ফৰ্মুলা উলিয়াম। তাত ডিস্টেন্সত যেতিয়া পি পইণ্টৰ পৰা উলিয়াম, তাত 2 মাইনাস অফ পি অফ হোল স্কয়ার আহিব, প্লাস আহিব কি 4 মাইনাস অফ কিউ হোল স্কয়ার, 4 মাইনাস অফ কিউ হোল স্কয়ার। সেম ইফালে আহিব কি -2 মাইনাস অফ পি হোল স্কয়ার, প্লাস আহিব কি আমাৰ 6, কিউ 6 মাইনাস কিউ অফ হোল স্কয়ার। তাৰপিছত যদি আমালোকে দুয়ো সাইডৰে স্কয়ার লওঁ, স্কয়ার আৰু ৰুট কেনসেল যাব, স্কয়ার আৰু ৰুট কি যাব, কেনসেল যাব। থাকিল কি এতিয়া 2 মাইনাস পি অফ হোল স্কয়ার প্লাস 4 মাইনাস কিউ অফ হোল স্কয়ার ইকুয়াল টু কি -2 মাইনাস অফ পি অফ হোল স্কয়ার প্লাস 6 মাইনাস কিউ অফ হোল স্কয়ার। এতিয়া এইটো কি কৰিব লাগে, সলভ কৰিব লাগে। সলভ কেনেকৈ কৰিম, ইয়াতো জাগাই নাই, দেখা তাও কৰি দিয়েছো, ওপৰত কৰি দিয়েছো। তাত কি যদি a মাইনাস b হোল স্কয়ার ফলো মাইনাস অফ 4p প্লাস অফ p স্কয়ার, প্লাস হব কি 16 মাইনাস অফ 8q প্লাস q স্কয়ার ইকুয়াল টু কি হব 4 মাইনাসে প্লাস 4q প্লাস অফ q স্কয়ার। তাৰপিছত আহিব কি 36 মাইনাস 12p স্কয়ার q স্কয়ার বাই q স্কয়ার, 12q ইনটু q স্কয়ার। তো দেখা q স্কয়ার ক্যান্সেল, q স্কয়ার এটু q নহব ইয়াত, এটু হব p 4p, এটু হব কি p। তো q স্কয়ার ক্যান্সেল গল, p স্কয়ার ক্যান্সেল গল। তাৰপিছত আছে কি আমালোকৰ ইয়াত আছে 12q, ইয়াত আছে 8q, ইয়াত আছে মাইনাস অফ 4p, তাত ইফালে আছে কি প্লাস অফ 4p ক্যান্সেল থাকিল কি ইয়াত 4p ক্যান্সেল হ'ব, ইয়াত মাইনাস আছে প্লাস আছে। তাত কি হ'ব 4 মাইনাস অফ 8p প্লাস মাইনাস অফ 8q প্লাস অফ 16, ইফালে আছে কি 4 প্লাস 36 মাইনাস অফ 12q, তারপরে আছে কি এইটো আছে। তাত এইটো তোমালোকে সলভ কৰি ল'বা ইয়াৰ পৰা, ঠিক আছে। কি কৈছে যে a ইকুয়াল টু x y z, b এত c এত ত্রিভুজটোৰ তিনিটা বিন্দু, তেন্তে ইয়াৰ কালি তোমালোকে যদি কালিৰ ফৰ্মুলা পঢ়িছা, হাফ অফ কি আছিল y1 ইকুয়াল টু হাফ অফ x1 ইকুয়াল টু কি আছিল y2 মাইনাস অফ y3
প্লাছ আছিল কি y2 x2 ইকুৱেল টু কি আছিল y3 y1 প্লাছ অফ x3 আছিল কি y1 মাইনাছ অফ y2 এইটো ফৰ্মুলাত পেলাব লাগিব ঠিক আছে এইটো ফৰ্মুলাত পৰিব তাত কাৰণ ইয়াৰ পৰা আমালোকে কি উলিয়াব পাৰিম কালি উলিয়াব পাৰিম তাত কালি হাফ অফ x1 ৰ ভ্যালু কি আছে x আৰু কি আছে y2 ৰ ভ্যালু কি হ'ব এইটো হ'ব x1 এইটো হ'ব কি আমালোকৰ x1 এইটো হ'ব y1 এইটো হ'ব x2 y2 x3 y3 তাত ইয়াত y2 minus y3 তাত z plus x মাইনাস কৰিব লাগিব কি y3 minus of x minus of y প্লাস আছে কি x2 ৰ ভ্যালু কি আছে y যেতিয়া কৰিম তাত কি কি y3 x plus y minus of y minus of z প্লাস অফ যেতিয়া z উলিয়াম তেতিয়া কি উলিয়াব x3 x y1 ৰ মান কি আছে y plus z minus of y2 minus of z minus of x এতিয়া ভ্যালু উলিয়া z cancel y cancel x cancel তো ইয়াৰ পৰা কি পালো half of x z minus y ইয়াৰ পৰা কি পালো y x minus z ইয়াৰ পৰা কি পালো z y minus x এতিয়া খালি মাল্টিপ্লাই কৰি দিয়া half of মাল্টিপ্লাই কৰি দিয়া half of ইয়াত আলফা কেনেদৰে আনিল ইনফিনিটি xz minus of xy plus yx minus of yz plus of zy minus of zx কি আছে দেখা plus of zx minus of zx zy plus of zy minus of zy plus of xy minus of xy কি মান পালো half into 0 equal to কিমান হ'ব 0 তাত आंसर কি হ'ব আমালোকৰ c তাত কোশ্চেন নম্বৰ 9 কৈছে যে ধৰা হল k 2k 3k 3k আৰু 3,1 একৰেখীয়া তেন্তে k এর মান কিমান হ'ব তোমালোকে যদি জানা এই একৰেখীয়াক মানে কোৱা হয় যে কোলিনিয়ার লাইন মানে কি যার এরিয়া অফ ABC ইকুয়াল টু কি হ'ব 0 হ'ব তাত ইয়াৰ পৰা যদি তোমালোকে k এর মান উলিয়াব বিচাৰা সেম আগৰ ফৰ্মুলাত উলিয়াব লাগিব হাফ ইনটু x1 equal to y2 minus of y3 plus of x2 equal to কি আছিল y3 minus of y1 plus of x3 equal to কি আছিল y1 minus of y2 ইয়াত y equal to কি ধৰিব লাগিব 0 ধৰিব লাগিব কাৰণ এৰিয়া কি আছে 0 আছে তো সেম আমালোকে এই ফৰ্মুলাত বহুৱাব বিচাৰিম হাফ x1 ৰ ভ্যালু কিমান আছে k y2 মানে 3k minus of y3 মানে 1 plus of k x2 ৰ ভ্যালু কিমান দি আছে 3k y3 মান কিমান 1 minus of y1 মানে কি আছে 2k plus of 3 তাত y1 2k minus of 3k equal to কি হ'ব 0 তাত এই মাইনাস হাফ টু ইফালে নিলে 0 হ'ব ইয়াৰ পৰা কি পাম 3k স্কয়ার minus of k তার পিছত কি পাম 3k minus of 6k স্কয়ার তার পিছত কি পাম 6k minus of 9k equal to কি পালো 0 কারণ ইয়ার পৰা পাম minus of k তাত minus of 3k এবারে লিখলে ভালো হতো তাত এটোৰ পৰা 2k minus of 3k minus of 1k তাত ইয়াৰ পৰা আমালোকে পাম minus of 3k এটো এবারে ক্যান্সেল কৰি দিলো minus of 3k তাত প্লাস of 3k minus of 3k ক্যান্সেল তাত ইয়াৰ পৰা আমালোকে কি পালো যে minus of 3k square equal to minus of k equal to 0 তাত ইয়াৰ পৰা যদি আমালোকে minus of 3k equal to কি পালো k square k cancel তাত k এর মান কিমান পালো minus of 1/3 তাত आंसर হবে কি minus of 1/3 x y z শীর্ষবিন্দু কেইটা x y z ত্রিভুজের শীর্ষবিন্দু ত্রিভুজ তো যদি কইছে যে G2 পয়েন্ট দিয়েছে এই পয়েন্ট কেটা যদি এই ত্রিভুজের শীর্ষবিন্দু হয় x G2 2,1 হয় y G2 কি বেদ দিয়েছে 6,1 হয় আর z যদি আমাদের কি হয় 6,5 হয় তেন্তে এই ত্রিভুজটো কেনেকুৱা ত্রিভুজ সমবাহু ত্রিভুজ সমদ্বিবাহু ত্রিভুজ আৰু সমকোণী ত্রিভুজ বা বিষমবাহু ত্রিভুজ তেন্তে এইটো
উলিয়াব হইতে আমালোকক আগে ডিস্টেন্স উলিয়াব লাগিব। তাত ফাৰ্ষ্ট এক্স ৱাই ডিস্টেন্স যদি আমালোকে উলিয়াই লওঁ কি হ'ব 6 minus y2 minus of y1 মানে x2 minus of x1 whole square plus of 1 minus 1 of whole square। তাত ইয়াৰ পৰা আমালোকে কি পালো 4 square 4 square মানে কি পালো 4। তাত এইটো এৰিয়া কি পালো 4। তাত যেতিয়া আমালোকে yz উলিয়াম তেতিয়া কি হ'ব yz হ'ব কি 6 minus of 6 whole square plus 5 minus of 1 whole square 5 minus of 1 whole square that means এইটো 0 equal to 4 square মানে কি পালো 4। তাত এইটো কি পালো 4। তাৰপিছত উলিয়াব লাগিব আমালোকক xz যে xz উলিয়াম তেতিয়া কি হ'ব দেখা 6 minus of 2 of whole square plus 5 minus 1 of whole square that means ইয়াৰ পৰা কি পাম 4 square plus of 4 square that means 2 4 root 2। তাত ইয়াৰ পৰা আমালোকে ক'ব পাৰি আছো দুটা বাহু যেহেতু সেম দুটা বাহুৰ যদি লেংথ সেম হয় তাক কোৱা হয় সমদ্বিবাহু ত্ৰিভুজ তাক কোৱা হ'ব সমদ্বিবাহু ত্ৰিভুজ। আনসাৰ হ'ব 9। 10 নম্বৰ কি কৈছে যদি x, 3 আৰু 3, 3 ৰ মাজত দূৰত্ব x তেন্তে x ৰ মান নিৰ্ণয় কৰা। কৈছে যে এই দুটা একটা পয়েন্ট আছে x, 3 আনটো পয়েন্ট আছে কি 3, 3 ইমান মাজত যেটো দূৰত্ব আছে এইটো হল কি x। তাত x ৰ মান উলিয়াব কৈছে। তাত x ইকুয়াল টু কি হ'ব √3 minus x of whole square plus of 3 minus 3 whole square 3 minus 3 of whole square। এতিয়া আমালোকে যদি দুয়োফালে বৰ্গ কৰি দিও এইটো পাম x square equal to 3 minus x of whole square equal to 0 square মানে 0। এটোৰ কোনো কাম নাই। তাত ইয়াৰ পৰা কি পাম x square equal to 9 a minus b minus of 6x plus of x square। তাত plus of x square minus of x square cancel। তাত ইয়াৰ পৰা কি পাম 9 equal to কি পালো 6x। তাত যেতিয়া x উলিয়াম কেতিয়া 9/6 তাৰ মানে 3/2। आंसर হ'ব কিমান b 3/c 3/2। বুজি পাইছা। এতিয়া 10 নম্বৰ 11 নম্বৰ কৈছে যে x1 y1 আৰু x2 y2 বিন্দুৰ সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু। তোমালোকে যদি জানা x1 y1 আৰু এটা আছে ধৰা x2 y2 এই বিন্দু দুটাৰ মাজত যদি সংযোগী বিন্দুটোৰ মিডলটো উলিয়াব বিচাৰা তেন্তে x1 plus x2/2 কৰিব লাগে y1 plus y2/2 কৰিব লাগে। তাত आंसर কোনটো হ'ব x1 plus x2/2 y1 plus y2/2। ঠিক আছে। কৈছে যে 4 যে a পয়েন্ট 4, -3 আৰু -2, 5 বিন্দুৰ সংযোগী ৰেখাখণ্ড 2:2 অনুপাতত অন্তৰ্বিভক্ত কৰে তলৰ কোণটো সত্য। তাত দেখা কৈছে তলৰ কোণটো সত্য। বিন্দু দুটাৰ মাজত দূৰত্ব যেতিয়া উলিয়াবা কি হ'ব দেখা বিন্দু দুটাৰ মাজত দূৰত্ব কি হ'ব -2, -4 of whole square plus of 5 minus of plus 3 of whole square কিমান পালো ইয়াৰ পৰা -6 of whole square plus of 8 square। তো 6 আর 8 যদি আমালোকে বর্গ করো কেতিয়াও -8 নাপাও তাত এইটো ক্যান্সেল। তাত বিন্দু কেইটা পরস্পর এটা সমদ্রবর্তিত পরস্পর এনসার হবো এইটো নহব সমদ্রবর্তিত নহয়। 2 এইটো আৰু এইটো 2 আৰু 2 পয়েন্টত ভাগ কৰিছে এইটো সমদ্রবর্তিত নহব সিও নহব। তাত এনসার হবো কি আমালোকৰ ডি। আমালোকে নো ওলাই ক'ব পাৰিলো ডি। এনসার হবো কি আমালোকৰ ডি। PQR বিন্দু কেইটা একৰেখীয়া যদি ইহঁতে একে সমতলত অৱস্থিত হয়। PQR অলপ আগতে যদি ক'লো যে যদি কোলিনিয়াৰ হয় কি আছে কোলিনিয়াৰ একৰেখীয়া হ'ব যদিহে ইহঁতে একে সৰল ৰেখাত অৱস্থান কৰে ইহঁতে একে সমতলত সমাপিত হয় ইয়াৰ আটাই কেইটা কি কৈছে ইহঁতে একে সমতলত অৱস্থিত কৰিব লাগিব। PQR এটা একৰেখীয়া ৰেখা হ'ব যেতিয়া ইহঁতে একে সৰল ৰেখাত অৱস্থান কৰে একটা লাইনত এটা স্ট্রেট লাইনত এটা সৰল ৰেখাৰ ওপৰত কি কৰে এই PQR পয়েন্টটো স্থানাঙ্ক কৰে তেতিয়া আমালোকে ইয়াক একৰেখীয়া বুলি ক'ব পাৰিম। বুজি পাইছে। 14 নম্বৰ কোৱেশ্চন কি কৈছে আছে দেখা -2,1 আৰু 1,0 আৰু 4,3 হৈছে এটা সামান্তৰিকৰ তিনিটা কৰ্মিক শীৰ্ষবিন্দু। তাত চতুৰ্থ হ'ব। তাত তোমালোকে কি কৰিব লাগিব চতুৰ্থ কেনেদৰে উলিয়াবা ইমাৰ মাজত দূৰত্বটো উলিয়াব লাগিব। এইটো তোমালোকৰ বাবে কি হ'ল হোমৱৰ্ক কৰিবা। x অক্ষৰ পৰা 3,4 বিন্দুৰ দূৰত্ব কিমান x অক্ষৰ পৰা তাত x অক্ষৰ পৰা যদি x ৰ পৰা দেখা এইটো x এক্সিস তাত এইটো পয়েন্ট কত হ'ব x ৰ ভ্যালু 3 আৰু y ৰ ভ্যালু কিমান হ'ব 4 ধৰা এইটো 3,4 x অক্ষৰ পৰা কিমান দূৰত্বত হ'ব 4 দূৰত্বত হ'ব। आंसर হ'ব a।
কৈছে যে মূল বিন্দুৰ পৰা আলফা কমা বিটা বিন্দুৰ দূৰত্ব কিমান হ'ব। তাত মূল বিন্দুৰ পৰা, মূল বিন্দু মানে 0,0 পৰা উলিয়াব লাগে। তাত 0,0 মানে কি 0 মাইনাস আলফা হোল স্কয়ার প্লাস 0 মাইনাস বিটা হোল স্কয়ার ইকুয়াল টু কি পালো রুট ওভার আলফা স্কয়ার প্লাস রুট ওভার বিটা স্কয়ার। অ্যান্সার হবে কি সি, না সি নয় বি। অ্যান্সার হবে কি বি, রুট ওভার আলফা স্কয়ার প্লাস রুট ওভার বিটা স্কয়ার। তো কৈছে যদি এ বি চি এডাল ৰেখাত অৱস্থিত, কি কৈছে এডাল ৰেখাত যদি অৱস্থিত কৰে এ বি চি যিটো আছে এইটো এডাল কিহত ৰেখাত অৱস্থিত তিনিটা কৰ্মিক বিন্দু, তেন্তে তলৰ কোনটো সত্য হ'ব। তাত যদি তিনিডাল বিন্দুত এটা ৰেখাত অৱস্থিত হয় তেন্তে আমালোকে জানো এ বি প্লাছ বি চি ইকুৱেল টু কি হ'ব লাগিব এ চি হ'ব লাগিব। এখন সমতলত অক্ষৰেখাৰ সংখ্যা কিমান, এটা সমতলত অক্ষৰেখাৰ সংখ্যা কিমান দুটা, কারণ এইটো এটা এক্স এক্সিস আর একটা ওয়াই এক্সিস, অক্ষরেখার সংখ্যা কিমান দুটা। যদি তোমালোকৰ ভিডিওটো তোমালোকৰ সহায় কৰে তেন্তে লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিবা, আৰু এনে ধৰণৰ ভিডিও পাই থাকিবৰ কাৰণে আমালোকৰ চেনেলটো তোমালোকে কি কৰিবা ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।